নমস্কাৰ ৱেলকাম টু দি কনভাৰচেশ্যন আৰু আজিৰ আমাৰ কনভাৰচেশ্যনৰ এগৰাকী বিশেষ অতিথি আমি আমন্ত্ৰণ কৰি আনিছোঁ মই পোনপ্ৰথমে আমাৰ অতিথিগৰাকীৰ সৈতে পৰিচয় কৰাই দিব বিচাৰিছোঁ এয়া হৈছে আমাৰ লগত আজি আছে ডক্টৰ পলাশ কলিতা এগৰাকী চাইক'লজিষ্ট হোৱাৰ লগতে খুব লিখা মেলাও কৰে গতিকে স্বাগতম জনাইছোঁ আপোনাক ধন্যবাদ আৰু আজিৰ বিষয়টো আচলতে অকণমান আমাৰ যুৱচামৰ লগত বিশেষকৈ জড়িত ঠিক যুৱচামৰ সৈতেও নহয় মানুহৰ লগত জড়িত জীৱনৰ লগত জড়িত তথাপিতো যুৱচামৰ বুলি এইকাৰণে কৈছোঁ কাৰণ বিশেষকৈ যুৱচামৰ মাজত এটা বিশেষ সমস্যাই প্ৰায় দেখা পোৱা যায় সেইটো হৈছে মানসিক সমস্যা আজিকালি প্ৰায় দেখিবলৈ পোৱা যায় এনজাইটি ডিপ্ৰেশ্যন হাইপাৰ টেনশ্যন বা বিভিন্ন ধৰণৰ আচলতে মানসিকভাৱে ক্ৰিয়া কৰা বা আমাৰ মানসিক স্বাস্থ্যটো দুৰ্বল কৰি পেলোৱা কিছুমান কাৰ্য ঘটে আমাৰ যুৱচামৰ সৈতে গতিকে এনেকুৱা ধৰণৰ কিছু বিশেষ বিষয়ৰ সৈতে আজি আমি চাইক'লজিষ্ট ডক্টৰ পলাশ কলিতাৰ সৈতে আলোচনা কৰিম প্ৰথমতে আপোনাক স্বাগতম জনালোৱে মই গতিকে প্ৰথমতে মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে এনজাইটি বা ডিপ্ৰেশ্যনেই হওক বা যিসমূহ আমাৰ মানসিক সমস্যা হাইপাৰ টেনশ্যন এইবিলাকৰ মূল কাৰণ আপুনি কি বুলি ভাবে অ'কে আচলতে যেতিয়া আপুনি মোক সুধিছে যে একচুৱেলি ইয়াৰ মূল কাৰণ কি হয় মোক প্ৰায়ে সোধে মানুহে যে ইয়াৰ মূল কাৰণ কি যদি মই এনেকৈ কওঁ আপোনাক যে একচুৱেলি মানুহৰ যিবিলাক এংজাইটিৰ নিচিনা প্ৰব্লেম হয় বা ডিপ্ৰেশ্যনৰ নিচিনা প্ৰব্লেম হয় মই ক'ম তেতিয়া যে মানে লেক অফ ছেল্ফ এৱাৰনেছ অৰ্থাৎ আত্মসজাগতাৰ অভাৱ মানুহে বহু সময়ত আচলতে কি হয় যে আত্মসজাগ নহয় আচলতে ভিতৰখনতনো কি চলি আছে আমাৰ আচলতে দুখন পৃথিৱী আছে এখন হ'ল আমাৰ বাহিৰৰ পৃথিৱী আৰু আমাৰ আনখন হ'ল আমাৰ ভিতৰৰ পৃথিৱী আভ্যন্তৰীণ পৃথিৱী আচলতে আমি বহু সময়ত গম পাই থাকোঁ বাহিৰৰ পৃথিৱীখনত কি হৈ আছে কিন্তু ভিতৰৰ পৃথিৱীখনত কি হৈ আছে আমি সেইটো লৈ পেলাই আমি এৱেৰ নহওঁ আৰু যেতিয়াই আমাৰ এৱেৰনেছৰ লেভেলটো বাঢ়িবলৈ আৰম্ভ কৰিব মই ভাবোঁ যে আমাৰ এই যিবিলাক সমস্যা আছে এই সমস্যাবিলাক ক্ৰমান্বয়ে নাইকিয়া হ'বলৈ আৰম্ভ কৰিব কিন্তু প্ৰথমতে আমি ধৰিব পাৰিব লাগিব যে মানে ধৰক যদি আমাৰ এংজাইটি হৈছে বা আমাৰ ডিপ্ৰেশ্যন হৈছে আমি ফাৰ্ষ্ট ধৰিব পাৰিব লাগিব আমিনো কেনেকুৱা ধৰণৰ আমি থটছ ক্ৰিয়েট কৰি আছোঁ আমাৰ মনৰ ভিতৰত কেনেকুৱা ধৰণৰ চিন্তা আমি সৃষ্টি কৰি আছোঁ যদি আমি সেইটো বস্তু আমি ধৰিব পৰা নাই তেতিয়াহ'লে আমি সেই সমস্যাটোৰ পৰা ওলাই আহিবলৈ আমাৰ অসুবিধা হ'ব গতিকে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ মই এই কথাটোৱেই ক'ম যে মূল কাৰণটো হৈছে লেক অফ ছেল্ফ এৱাৰনেছ আত্মসজাগতাৰ অভাৱ আৰু আচলতে যেতিয়া মোৰ ওচৰলৈকে মানুহ এজন আহে মই আচলতে কি কৰোঁ যে সেই মানুহজনৰ যিটো এৱাৰনেছৰ যিটো লেভেল সেই লেভেলটো মই ক্ৰমান্বয়ে বঢ়াই দিবলৈ আৰম্ভ কৰোঁ আৰু যেতিয়া মই সেই এৱাৰনেছৰ লেভেলটো মই বঢ়াই দিছোঁ ধৰি লওক কথাটো এনেকুৱা ধৰণৰ হৈছে য'ত মানে পোহৰ নাই হয় তাত যেতিয়া আমি পোহৰ দিব পাৰিছোঁ বা পোহৰ লৈ যাব পাৰিছোঁ তেতিয়া আন্ধাৰখিনি নাইকিয়া হৈ যাব গতিকে এৱাৰনেছটো মানে তাৰ নিচিনা ধৰি লওক আমি ৰাতি ক'ৰবাত এনেকুৱা এটা বেয়া ৰাস্তাত আমি গৈ আছোঁ আমি যদি এন্ধাৰত যাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব আমি হয়তো ক'ৰবাত খালত আমাৰ ভৰিখন সোমাই যাব যদি আমি পৰি যাব পাৰোঁ নহ'লে বোকাত আমাৰ ভৰিখন সোমাই যাব নহয়নে তেনেকুৱা ধৰণৰ হ'ব কিন্তু যদি আমাৰ হাতত এটা ধৰক পোহৰৰ যদি এটা উৎস থাকে তেতিয়া এই পোহৰৰ যেতিয়া আমাৰ এটা হাতত এটা উৎস থাকিব তেতিয়া আৰু এই পোহৰৰ উৎসটো যিমানেই হাই হ'ব যিমানেই বেছি হ'ব সিমানেই আমি দূৰলৈকে আমি দেখা পাম হয় আৰু ঠিক একেধৰণৰ কথা আমাৰ জীৱনতো খলাবমা থাকিবই গতিকে আমাৰ হাতত মানে পোহৰৰ উৎসটো যিমানেই বেছি হ'ব সিমানে আমি আমাৰ সন্মুখত থকা মানে যিখিনি আমাৰ খলাবমা আছে সেইখিনি আমি ভাল ধৰণে আমি দেখা পাম আৰু দেখা পোৱাৰ লগে লগে সেইখিনি আমি নেওচি আমি আগবাঢ়ি যাব পাৰিম নিশ্চয় খুব এটা সুন্দৰ কথা কৈছে আচলতে এন্ধাৰক ভেদি পোহৰৰ বাটলৈ আচলতে আগুৱাই যোৱাটোৱে আৰু সেইটোৱে হৈছে জীৱন নহয় জীৱন আৰু আপুনি যিহেতু আমাৰ লগত আছে গতিকে এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিকেইটা বিষয়ৰ লগত আমি আলোচনা কৰি আছোঁ বৰ্তমান আপোনাৰ বহুত এক্সপিৰিয়েঞ্চ আছে বহু অভিজ্ঞতা আছে বহু ধৰণৰ আচলতে পেচেণ্ট বুলিয়ে ক'ম আপোনাৰ ওচৰলৈ আহিছে গতিকে অকণমান অভিজ্ঞতাৰ কথা আমাৰ লগত শ্বেয়াৰ কৰক বেলেগ বেলেগ ধৰণৰ অভিজ্ঞতা আছে মোৰ প্ৰফেশ্যনেল লাইফত বিভিন্ন ধৰণৰ ধৰক এতিয়া ক্লায়েণ্টছ মোৰ ওচৰলৈকে আহে একেবাৰে ধৰক ষ্টুডেণ্টৰ পৰা আৰম্ভ কৰি বা হাউচৱাইফৰ পৰা আৰম্ভ কৰি বিভিন্ন শ্ৰেণীৰ মানুহ মোৰ ওচৰলৈকে আহে ধৰক ডক্টৰৰ পৰা আৰম্ভ কৰি IAS অফিচাৰলৈকে বিভিন্ন শ্ৰেণীৰ মানুহ মোৰ ওচৰলৈকে আটাইতকৈ বেছি কোনটো চামৰ মানুহ আহে মানে ক'লে 50-50 আৰু মানে ষ্টুডেণ্ট আৰু প্লাছ এডাল্ট দুই ধৰণৰ মানুহেই মোৰ ওচৰলৈকে আহে আৰু আচলতে যেতিয়া মানুহ এজন যেতিয়া মোৰ ওচৰলৈকে আহে বেছিভাগ সময়ত তেওঁলোকে আচলতে মোৰ ওচৰলৈকে এটা সমস্যা এটা লৈ পেলাই আহে বিশেষভাৱে এটা মানসিক সমস্যা এটা লৈ পেলাই আহে এংজাইটি বা ডিপ্ৰেশ্যন এনেকুৱা ধৰণৰ সমস্যা এটা লৈ পেলাই আহে কিন্তু মই সদায় মানুহক এটা চেষ্টা কৰোঁ যে ধৰক মানুহক মই এটা হলিষ্টিক এক্সপিৰিয়েঞ্চ মই দিবলৈ চেষ্টা কৰোঁ তাৰমানে ধৰক মানুহে মই যেতিয়া কৈছোঁ যে জীৱন বুলি কোৱাৰ লগে আচলতে আমাৰ জীৱনৰ মূলতঃ আমাৰ 4টা দিশ থাকে আৰু আমি সেই 4টা দিশ আমি উন্নত কৰিবলৈ বিচাৰোঁ এটাটো হ'ল আমাৰ হেল্থ
হেল্থ বুলি কোৱাৰ লগে লগে আমাৰ ধৰক ফিজিকেল হেল্থ মেণ্টেল হেল্থ এইটো কথা আহি পৰিলে দেন নেক্সট বস্তুটো আমাৰ ৱেল্থ আমি প্ৰত্যেকেই টকা পইচা বিচাৰোঁ বা তাৰ নেক্সট বস্তুটো আমাৰ গ্ৰ'থ আমি এটা কেৰিয়াৰ গ্ৰ'থ বিচাৰোঁ আমি যিটো প্ৰফেশ্যনত জড়িত হৈ আছোঁ তাত আমি এটা গ্ৰ'থ বিচাৰোঁ আৰু আমাৰ তাৰ নেক্সটটো হ'ল আমাৰ মানে ধৰক ৰিলেশ্যনশ্বিপ মেইনলি মানুহে এই চাৰিটা দিশ ঠিক কৰি ল'বলৈ বিচাৰে হেল্থ ৱেল্থ কেৰিয়াৰ আৰু ৰিলেশ্যনশ্বিপ এই চাৰিটা দিশ গতিকে মই মানুহৰ লগত মানে ধৰক অকল তেওঁলোকৰ যিটো মানে ধৰক যিটো সমস্যা লৈ পেলাই মোৰ ওচৰলৈকে আহিছে মানসিক সমস্যা মই সেইটোতে সীমাবদ্ধ নাথাকি পেলাই মানুহৰ মই এজ এ হলিষ্টিকভাৱে যাতে মানুহ এজন গ্ৰ' কৰিব পাৰে সেই কথাখিনি মই মানুহৰ লগত মই শ্বেয়াৰ কৰোঁ আৰু যেতিয়া মই পিছত দেখা পাওঁ যে মই মোৰ যিটো কাউন্সেলিং কোৰ্চ সেই কোৰ্চৰ মাজেৰে মই লৈ যোৱাৰ পিছত মানুহ এজন যেতিয়া ধৰক তেওঁৰ যিটো সমস্যা সেই সমস্যাটোৰ পৰা যেতিয়া ওলাই আহে আৰু সেইটো বস্তুৱে মোক আটাইতকৈ বেছি আনন্দ দিয়ে গতিকে সেই আনন্দখিনিয়ে আচলতে মোক আকৌ কাম কৰি যোৱাৰ কাৰণে মোক এটা অনুপ্ৰেৰণা যোগায় আৰু সেইটো কাৰণেই মই কাম কৰি গৈ থকাৰ সেই প্ৰেৰণাটো পাই আছোঁ আৰু এইটো বৰ এটা বেলেগ ধৰণৰ মানে ধৰক এটা আনন্দ এটা হয় আৰু এটা কথা আচলতে ক'ব লাগিব এইবিলাক বিষয় আমাৰ ওচৰলৈ অহাৰ লগে লগে বা এইবিলাক বিষয়ৰ ওপৰত অধ্যয়ন কৰাৰ লগে লগে এটা কথা কিন্তু আমাৰ মনলৈ আহিবই বা এটা সমস্যা দেখিবলৈ পোৱা যায় সমাজত সেইটো হৈছে খং মানুহৰ হঠাতে আজিকালি এগ্ৰেছিভ হৈ যায় খুব মানুহবিলাক খুব এটা কম কথাতে মানুহৰ খং উঠে বা খংটো কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায় বুলি আপুনি ভাবে আচলতে কি জানে মই আপোনাক গোটেই বস্তুটো আমাৰ মাইণ্ডৰ যিটো মেকানিজিম আচলতে কি হয় মই সেইটো অকণমান এক্সপ্লেইন কৰি দিছোঁ নিশ্চয় চ' আমাৰ তাৰমানে কি হয় যে যিকোনো এটা যেতিয়া আমাৰ এটা এক্সপিৰিয়েঞ্চ হয় লাইফত ইভেন ইনক্লুডিং এই অভিজ্ঞতাটো যেতিয়া আমি যে আমি কথা পাতি আছোঁ মেইনলি তাত কি হয় যে আমাৰ গোটেই এক্সপিৰিয়েঞ্চটো আমাৰ 5 চেন্সেছৰ যোগেদি হয় চকু কাণ নাক ছাল আৰু জিভা এই 5টা চেন্সেছৰ যোগেদি আমাৰ এটা এক্সপিৰিয়েঞ্চ হয় কিন্তু মেইনলি মানুহৰ যিকেইটা চেন্সেছে বেছি প্ৰব্লেম ক্ৰিয়েট কৰে মানুহৰ কাৰণে সেইকেইটা হ'ল তাক কোৱা হয় AVK মিনছ অডিঅ' ভিজুৱেল আৰু কাইনেস্থেটিক টেষ্ট আৰু স্মেলে বেছি মানুহৰ বেছি প্ৰব্লেম ক্ৰিয়েট নকৰে খুব কম কৰে নকৰে বুলি মানে ক'লেও ভুল কোৱা নহ'ব খুব কমকৈ কৰে কিন্তু আমাৰ প্ৰব্লেম ক্ৰিয়েট কৰে অডিঅ'টোৱে চাউণ্ডটোৱে প্ৰব্লেম ক্ৰিয়েট কৰে বুজিছে নাই এতিয়া ধৰক আমি কিবা এটা চাউণ্ড এটা শুনিলোঁ মানে চাউণ্ড বুলি কোৱাৰ লগে লগে আমাৰ দুই ধৰণৰ আছে এটা হ'ল এক্সটাৰ্নেল অডিঅ' থাকিব আৰু এটা হ'ল ইণ্টাৰনেল অডিঅ' আমি যিটো চেল্ফ টক ইণ্টাৰনেল অডিঅ' বুলি কোৱাৰ লগে লগে যিটো আমাৰ চেল্ফ টক আমি যিটো নিজৰ লগত যিটো আমি কথা পাতি থাকোঁ ডেটছ এন ইণ্টাৰনেল অডিঅ' আৰু বাহিৰৰ পৰা আমি যিটো শুনিছোঁ ডেটছ এন এক্সটাৰ্নেল অডিঅ' ঠিক একেধৰণে আমাৰ এটা হৈছে যে আমাৰ যিটো ভিজুৱেলছ সেই ভিজুৱেলছটো আমি বাহিৰত যিটো বস্তু দেখিছোঁ ডেটছ এন এক্সটাৰ্নেল ভিজুৱেলছ বাট আমি যিটো ধৰক এতিয়া আপুনি যদি মই যদি চকুকেইটা মুৰি দিওঁ আপোনাৰ মুখখন মই ভিজুৱেলাইজ কৰিম বা আপুনি মোৰ মুখখন আপুনি ভিজুৱেলাইজ কৰিব ৰাইট আমি যিকোনো এটা চিন আমি দেখা পাওঁ ধৰক আমি এতিয়া মানে আমি কি এভৰি মমেণ্টত আমি এটা চিন দেখি আছোঁ নহয় জানো আমাৰ সন্মুখত এটা ভিজুৱেলছ আছে গতিকে আমি সেই ভিজুৱেলছটো যেতিয়া আমি ধৰক কি হয় যে এই ভিজুৱেলছটোৱে আমাৰ মনত চাপ খাই যায় আচলতে চ' আমি এটা ইণ্টাৰনেল ভিজুৱেলছ কিছুমান আমি ক্ৰিয়েট কৰোঁ আৰু এটা হ'ল কাইনেস্থেটিক মিনছ ইটছ এ ফিলিং আমাৰ একচুৱেলি কি হয় যে প্ৰত্যেকটো এক্সপিৰিয়েঞ্চৰ শেষত আমাৰ এটা ফিলিংছ আমাৰ এটা হয় এতিয়া চাওক আমাৰ যেতিয়া সেই অডিঅ'বিলাক ধৰক কিবা কাৰণত আমি বিচৰা ধৰণে যদি হোৱা নাই বা সেই ভিজুৱেলছখিনি যদি আমি বিচৰা ধৰণে হোৱা নাই বা সেই ফিলিংছটো যদি আমি বিচৰা ধৰণে হোৱা নাই তেতিয়া আমাৰ খং উঠিবলৈ আৰম্ভ কৰে আৰু এই বস্তুটো তাৰমানে কি হয় যে ইমান বেছি ফাষ্ট হৈ থাকে আৰু যেতিয়া মানুহে মানে ধৰক এইটো এটা হেবিট হৈ যায় মানুহৰ আচলতে মানে খং কৰোঁতে মানুহৰ এটা হেবিট হৈ যায় আৰু সেই হেবিটটোক মানুহে ৰখাবলৈ যত্ন নকৰে কিন্তু আমি যদি আমাৰ অকণমান মই যেনেকৈ অলপ আগতে ক'লোঁ যে আমাৰ যদি অকণমান এৱেৰনেছ লেভেলটো যদি আমি বঢ়াই দিছোঁ এৱেৰনেছ লেভেলটো যদি আমি বঢ়াইছোঁ আমি আমাৰ ভিতৰতনো কি AVK চলি আছে অডিঅ' ভিজুৱেল কাইনেস্থেটিকনো কি চলি আছে আমি সেইবোৰ অবজাৰ্ভ কৰিবলৈ আমি আৰম্ভ কৰিব লাগে আৰু যেতিয়া আমাৰ ভিতৰত চলি থকা আমি AVK বিলাক আমি যদি অবজাৰ্ভ কৰিব আৰম্ভ কৰিছোঁ আমাৰ ভিতৰত কি চেল্ফ টক চলি আছে কি অডিঅ' চলি আছে আমাৰ ভিতৰত কেনেকুৱা ধৰণৰ ইমেজ আমি ক্ৰিয়েট কৰি আছোঁ মোৰ নিজৰ ভিতৰত কাৰণ আমাৰ যিটো ছাবকনচিয়াছ মাইণ্ড সেই ছাবকনচিয়াছ মাইণ্ডটোৱে ইমিডিয়েটলি এটা কি কৰিব এটা ইমেজ ক্ৰিয়েট কৰি পেলাব মই যদি আপোনাক কওঁ এনেকৈ হাতী বুলি কোৱাৰ লগে আপুনি কি ক্ৰিয়েট কৰিছে আপুনি এটা হাতীৰ এটা ইমেজ এটা আপুনি ক্ৰিয়েট কৰিছে নহয়নে চ' ছাবকনচিয়াছ মাইণ্ডৰ কামটোৱে হ'ল এটা মানে ধৰক ইমেজ ক্ৰিয়েট কৰা বা এটা ভিজুৱেলছ ক্ৰিয়েট কৰা আৰু ফিলিংছ ক্ৰিয়েট কৰা ছাবকনচিয়াছ মাইণ্ডৰ কামটো হ'ল সেইটো কিন্তু আমি যেতিয়া অকণমান ছাবকনচিয়াছ মাইণ্ডৰ ওপৰত যেতিয়া আমি কাম কৰিবলৈ আমি আৰম্ভ কৰিম আৰু সেইটো আমি যেতিয়া কনচিয়াছলি কৰিবলৈ আমি আৰম্ভ কৰিম আমি যদি অকণমান মেণ্টেল ৰিহাৰ্চেল কৰিবলৈ আমি আৰম্ভ কৰিম আৰু একচুৱেলি কি জানে আমাৰ সমস্যাটো কিয় হয় যে আমি মেণ্টেল এক্সাৰচাইজ নকৰোঁ যেনেকৈ যদি আমি বডি বিল্ড কৰিবলগীয়া হয় তেতিয়া আমিতো মানে ধৰক এক্সাৰচাইজ কৰিব লাগিব নহয়নে ঠিক একেধৰণে আমি যদি ধৰক আমাৰ মাইণ্ডৰ ষ্ট্ৰেংথটো যদি আমি বঢ়াবলগীয়া হয় বা যিকোনো ধৰণৰ এটা ইম'চনেল প্ৰব্লেমছ যদি আমি ধৰক সেইটো কণ্ট্ৰল কৰিবলগীয়া হয় তেতিয়া আমাক আগতীয়াকৈ এটা মেণ্টেল এক্সাৰচাইজ লাগিব আমাক আৰু আমি বিশেষভাৱে আমি এই যিটো AVK যিটো ইণ্টাৰনেল যিটো আমাৰ AVK অডিঅ' ভিজুৱেল এণ্ড কাইনেস্থেটিক এই যিটো খংটো কি এটা ফিলিংছ হয় নহয়নে
কিন্তু সেই ফিলিংছটো আমি সেই পাৰ্টিকুলাৰ মমেণ্টত আমি কি কৰিব নোৱাৰোঁ, আমি এৱেৰ হ'ব নোৱাৰোঁ। নহয়নে? এতিয়া ধৰক আমাৰ খং কেতিয়া উঠিব, আমি ধৰক কিবা এটা বস্তু আমাক কোনোবাই কিবা এজনে ক'লে, অডিঅ' এক্সটাৰ্নেল অডিঅ' নহয়নে, ৰাইট? সেই এক্সটাৰ্নেল অডিঅ'টোৰ কাৰণে আমাৰ খং উঠিব পাৰে, বা আমি কিবা এটা বস্তু দেখা পালোঁ, ধৰক সেইটো আমাৰ ধৰণে হোৱা নাই, মই ভবা ধৰণে হোৱা নাই, তেতিয়া খং উঠিব। তেতিয়া আমাৰ যদি সেই সন্মুখৰ ভিজুৱেলছটো যদি মই দেখা ধৰণে হোৱা নাই, তেতিয়াহ'লে মোৰ মানে ধৰক খং উঠিব। আৰু আল্টিমেটলি কি হৈছে যে এটা মানে খুব ধুনীয়া এটা চেণ্টেঞ্চ আছে এটা ইংৰাজীত, এইটো কোৱা হয় যে এণ্ড ৰিজাল্ট অফ এভৰি এক্সপিৰিয়েঞ্চ ইজ এন ইম'চন অৰ ফিলিং। আমাৰ প্ৰত্যেকটো এক্সপিৰিয়েঞ্চৰ শেষত আমাৰ কি হয়, এটা ফিলিংছ জেনেৰেট হ'বলৈ আৰম্ভ কৰে প্ৰত্যেকটো এক্সপিৰিয়েঞ্চৰ শেষত। আমি ধৰক ৰাতিপুৱা যেনেকৈ ধৰক আমি যদি আমি ব্ৰাছ কৰিবলৈ আমি আৰম্ভ কৰিছোঁ, ৰাইট? আমি ইভেন ব্ৰাছ পাত আমাৰ মুখত আমি সোমাই দিয়াৰ লগে লগে একধৰণৰ আমাৰ ফিলিংছ হ'বলৈ আৰম্ভ কৰে, হয়নে? আমি যেতিয়া পানীৰে মুখখন ধুই দিম তেতিয়াও আমাৰ এটা ফিলিংছ হ'বলৈ আৰম্ভ কৰে, চাহকাপ খাওঁতে আমাৰ এটা বেলেগ ধৰণৰ ফিলিংছ হয়। তাৰমানে প্ৰত্যেকটো এক্সপিৰিয়েঞ্চৰ শেষত আমাৰ এটা ফিলিংছ হয়, নিশ্চয়, ৰাইট? ঠিক একেধৰণে আমাৰ যেতিয়া অডিঅ' এটা মানে ধৰক ইণ্টাৰনেল বা এক্সটাৰ্নেল অডিঅ' এটা মানে ধৰক সোমাইছে বা আমি এটা ভিজুৱেলছ দেখিছোঁ, তেতিয়াও আমাৰ কিছুমান ফিলিংছ হ'বলৈ আৰম্ভ কৰে। আৰু যদি সেই বস্তুবোৰ যদি আমাৰ বিচৰা ধৰণে নহয়, তেতিয়া আমাৰ খং উঠে, তেতিয়া আমাৰ খং উঠিব পাৰে, বুজিছে? কিন্তু সেইবোৰ যদি আমি ধৰক এৱেৰ হ'ব পাৰিছোঁ যে এনেকুৱা ধৰণৰ ফিলিংছ এটা মোৰ মাজত মই ক্ৰিয়েট কৰিছোঁ, কিন্তু সেই ফিলিংছটো যদি আমি চেঞ্জ কৰিব পাৰিছোঁ, আৰু মূল কথাটো হৈছে কি, একচুৱেলি আমি যিকোনো এটা, অকল মই খং বুলিয়ে নকওঁ, যিকোনো এটা এংজাইটি হওক বা ডিপ্ৰেশ্যন হওক, মই যেনেকৈ ক'লোঁ যে এণ্ড অফ দ্য ডে আমি ফিলিংছ ক্ৰিয়েট কৰিম। আৰু আমাৰ দুই ধৰণৰ ফিলিংছ আছে, আইদাৰ এ গুড ফিলিং অৰ বেড ফিলিং। হয় ভাল এটা আমাৰ ফিলিংছ এটা হ'ব, অনুভৱ এটা হ'ব, নহ'লে বেয়া অনুভৱ এটা হ'ব। যদি আমাৰ ভাল অনুভৱ হৈ আছে, আমাৰ জীৱনত একো প্ৰব্লেম নাই। প্ৰব্লেমটো কেতিয়া হৈছে, বেয়া হ'ব যেতিয়া বেয়া হ'ব। আৰু আমাৰ একচুৱেলি কি, আমি সেই বেয়া ফিলিংছটো কিমান কুইকলি ভাল ফিলিংছলৈকে আমি পৰিৱৰ্তন কৰিব পাৰিছোঁ, সেইটোৱেই আচলতে মূল কথা। হয়। কিছু সময় বিৰতিৰ পিছত আমি পুনৰ উলটি আহিছোঁ। আমাৰ কনভাৰ্চেশ্যনৰ মজিয়াত আজি আমাৰ সৈতে আছে এগৰাকী চাইক'লজিষ্ট পলাশ কলিতা, আৰু বিশেষ কেইটামান বিষয়ৰ ওপৰত আমি আলোচনা কৰি আছোঁ। এনজাইটি, ডিপ্ৰেশ্যন, খং আমাৰ কিয় উঠে, বা হাইপাৰ টেনশ্যন কিয় হয়, আজিকালি মানুহবোৰ বা বিশেষকৈ আমাৰ চামৰ যিসমূহ ল'ৰা ছোৱালী আছে, যুৱক যুৱতী আছে, ইমান বেছি এগ্ৰেছিভ হৈ কিয় গৈছে। গতিকে এইসমূহ বিষয়ৰ ওপৰত আমি আলোচনা কৰি আছোঁ। মানসিক যিসমূহ সমস্যা, এই সমস্যাবিলাকৰ ওপৰত আমি আলোচনা কৰি আছোঁ। আচলতে কি জানেনে, মানসিক যিসমূহ সমস্যা, এইবিলাক সমস্যা সমাধান কৰিবলৈ আচলতে কোনো ধৰণৰ আচলতে মেডিচিন নাপায়, নিজেই কৰিব লাগিব, নহয় জানো? মই ভুলো হ'ব পাৰোঁ আচলতে। মেডিচিন মানে ধৰক এতিয়া মানে আমি যেতিয়া চাইকেট্ৰিষ্টৰ ওচৰলৈকে যাওঁ, চাইকেট্ৰিষ্টে এণ্টি ডিপ্ৰেশ্যন বা তেনেকুৱা ধৰণৰ মেডিচিন ডেফিনেটলি পায়, এংজাইটি মেডিচিন বা ডিপ্ৰেশ্যনৰ মেডিচিন। কিন্তু এটা কথাটো হৈছে কি, যে মানে অকল মেডিচিনৰ দ্বাৰা এই প্ৰব্লেমবিলাক ছল্ভ নহয়। হেৰি কৰি পেলাই চ' আমি মেডিচিনৰ লগতে এটা কাউন্সেলিং লাগিব। তাৰমানে কি হ'ল যে গোটেই বস্তুবিলাক আমাৰ ছাবকনচিয়াছ আনকনচিয়াছ মাইণ্ডত সোমাই যায় গোটেই বস্তুবিলাক। গতিকে সেইটোৱে একচুৱেলি আমাৰ এই মেডিচিনে হয়তো আমাৰ যিবোৰ আমাৰ চিন্তা বা যিবোৰ বাহিৰৰ যিবিলাক পৰিৱেশ বা পৰিস্থিতি, সেইবোৰ আমাক সলাই দিব নোৱাৰে। গতিকে মেডিচিনৰ লগতে মই এইটো নকওঁ যে মেডিচিন খোৱাৰ দৰকাৰ নাই। কিছুমান পৰিস্থিতিত ডেফিনেটলি মেডিচিন খাব লাগিব। এতিয়া মই ধৰক মানে ধৰক গুৱাহাটীত কেইবাজনো চাইকেট্ৰিষ্টৰ লগত মই একেলগে লগ হৈ পেলাই আমি কাম কৰোঁ। আৰু যেতিয়া মই দেখিছোঁ যে মেডিচিনৰ প্ৰয়োজন আছে, ধৰক এজন মানুহ ধৰক তেওঁ কথাখিনি বুজিব পৰা অৱস্থাত নায়েই, তেওঁ খুব বেছি অস্থিৰ হৈ আছে, গতিকে তেওঁক মই কাউন্সেলিং কৰিবলৈ গৈ পেলাই একো লাভ নহ'ব। গতিকে ফাৰ্ষ্ট তেওঁক মেডিচিন দিব লাগিব, আৰু মেডিচিন দি পেলাই তেওঁক এটা সুস্থিৰ অৱস্থালৈকে তেওঁক প্ৰথমতে আনিব লাগিব। কিন্তু মই যিটো কথা কৈছোঁ যে অকল মেডিচিনৰ দ্বাৰাই বস্তুটো বহু সময়ত ঠিক নহয়, কিন্তু আমাক কি লাগিব, এটা কাউন্সেলিং লাগিবই। আৰু যেতিয়া দুইটা বস্তু যেতিয়া একেলগে চলিব, মেডিচিন আৰু কাউন্সেলিং, তেতিয়া বস্তুটো ফাষ্ট ৰিজাল্ট পোৱা যায়। আৰু কিন্তু আমি বহু সময়ত এনেকুৱাও দেখোঁ যে মানে কাউন্সেলিং কৰিলে মেডিচিন নোলোৱাকৈও হৈ যায় বহু সময়। আচলতে মানে বিশেষকৈ মেডিচিনৰ সলনিও মানুহে নিজকে নিজে সংশোধন কৰিব পাৰে বা সুস্থ কৰি তুলিব পাৰে। ডেফিনেটলি যদি মানুহ এজনে পাৰিছে কেনেকৈ বা জানিছে কেনেকৈ আচলতে নিজক মেনেজ কৰিব লাগে, এই কথাখিনি যেতিয়া মানুহ এজনে জানিছে বা বুজি পাইছে, তেতিয়াহ'লে যিকোনো এজন মানুহে যিকোনো এটা পৰিস্থিতিৰ পৰা ডেফিনেটলি ওলাই আহিব পাৰে। হয়, আৰু এনজাইটিসমূহ আচলতে কম কৰিবলৈ বা যি আমাৰ মানুহবিলাকৰ আচলতে কি দেখিবলৈ পোৱা যায়, মুড চুইং খুব হয়, হঠাতে মুড চুইং হয়, নহয়নে? গতিকে মুড চুইংছবিলাক নিয়ন্ত্ৰণ কৰিবলৈ বা এনজাইটি কম কৰিবলৈ কেনেকুৱা ধৰণৰ কৌশল
আছে এতিয়া চাওক মই আপোনাক কওঁ যে মই অলপ আগতে যেনেকৈ ক'লোঁ যে AVK অডিঅ' ভিজুৱেল আৰু কাইনেস্থেটিক ঠিক আছে মানে এইকেইটা কোৱা হয় মডেলিটিজ মানে ধৰক মানে যাৰ যোগেদি মানে যেনে কোৱা হয় যে মোড অফ ট্ৰেন্সপৰ্টেশ্যন কিহৰ জৰিয়তে অহা হৈছে নহয়নে চ' মই যেনেকৈ ক'লোঁ যে আমাৰ ভিতৰত আমাৰ ব্ৰেইনত আমাৰ মাইণ্ডত গোটেই ইনফৰ্মেশ্যনছবিলাক সোমাই AVK যোগেদি অডিঅ' ভিজুৱেল আৰু মানে কাইনেস্থেটিকৰ যোগেদি কিন্তু এই মডেলিটিজবিলাকৰো কিছুমান কি আছে চাব মডেলিটিজ আছে মানে এতিয়া চাওক মানে মই যদি আপোনাক টেকনিক এটা কথা কওঁ মানে মানুহৰ আচলতে কি হয় যে ধৰক যদি এংজাইটি হৈছে এংজাইটি এইকাৰণে হৈছে কাৰণ মই যেনেকৈ কৈছোঁ মানে ধৰক তাত কি থাকিব যে এটা অডিঅ' থাকিব সেইটো এক্সটাৰ্নেল হ'ব পাৰে ধৰক কোনোবাই কিবা এটা মানুহক ক'লে আৰু মই এইখিনি এটা কথা কৈ থওঁ যে মানুহৰ যিবিলাক এনেকুৱা ধৰণৰ যিবিলাক প্ৰব্লেম বা মানুহে যিবিলাক ফেচ কৰে সেইবিলাক বেছিভাগ সময়ত মানুহৰ চিটুৱেশ্যনেল মানুহে জীৱনত এনেকুৱা ধৰণৰ কিছুমান পৰিস্থিতি মানে সদায় মুখামুখি হয় আৰু যিবিলাক পৰিস্থিতি হয়তো তেওঁ চম্ভালিব পৰা নাই মানে বায়'লজিকেল কাৰণত খুব কমেই হয় বিশেষকৈ চিটুৱেশ্যন স্পেচিফিক হয় সেই চিটুৱেশ্যনটো তেওঁ কেনেকৈ চম্ভালিব আৰু ধৰক মই যেনেকৈ অলপ আগতে ক'লোঁ যে যিকোনো এটা চিটুৱেশ্যনত কি থাকিব যে আমাৰ এটা অডিঅ' থাকিব যেনেকৈ আমাৰ এতিয়া আমি কথা পাতি আছোঁ এইটো এটা আমাৰ এটা এক্সপিৰিয়েঞ্চ হৈ আছে ইয়াত কি আছে এটা অডিঅ' আছে নহয়নে ইয়াত ভিজুৱেলছ আছে ইয়াত ফিলিংছ আছে চ' ঠিক একেধৰণে মানুহৰ কি হয় যেতিয়া এংজাইটি হয় তেতিয়া কি থাকে যে মানুহৰ মাইণ্ডৰ এটা ইণ্টাৰনেল অডিঅ' ভিজুৱেলছ ইণ্টাৰনেল ভিজুৱেলছ আৰু ফিলিংছ আছে আৰু মানুহে কি কৰিব নোৱাৰে এই যিটো ইণ্টাৰনেল অডিঅ' বা ইণ্টাৰনেল ভিজুৱেলছ আৰু ফিলিংছ সেইটো চেঞ্জ কৰিব নোৱাৰে কিন্তু সেইটো চেঞ্জ কৰাটো ইমান ডাঙৰ একো নহয় ডাঙৰ কথা নহয় তাৰমানে আমি কৰিব পাৰোঁ আমি যদি জানিছোঁ কেনেকৈ কৰিব পাৰোঁ মানে এক্সাম্পল এটা দিছোঁ ধৰি লওক মানে ধৰক কোনোবা এজন মানুহক কোনোবাই কিবা এটা কথা ক'লে সেইটো মানুহৰ এটা কজ অফ এংজাইটি হ'ব পাৰে এংজাইটি মানে কি আচলতে যিটো বস্তু হোৱা নাই সেইটো বস্তু ভৱিষ্যতে হ'ব বুলি ভাবি পেলাই মানুহে ভয় খাই থাকে সেইটোৱে এংজাইটি গতিকে এতিয়া কি হ'ব যে মানুহৰ কিছুমান ইণ্টাৰনেল ছেল্ফ টক চলি থাকিব এটা ইনাৰ ভইচ মানুহৰ চলি থাকিব এতিয়া সেই ইনাৰ ভইচটো তেওঁ বাৰ বাৰ মানে ধৰক শুনি থাকিব তেওঁ বা সেই থটটো তেওঁ ক্ৰিয়েট কৰি থাকিব ৰাইট কিন্তু সেইটো হ'ল এটা মানে আমি যেতিয়া কৈছোঁ যে মানে কি ইনাৰ ভইচ বা ধৰক থট বা লেংগুৱেজ একেটাই কথা কিন্তু আমি যদি কি কৰিছোঁ আমি যদি সেই লেংগুৱেজ আৰু সেই লেংগুৱেজ যেতিয়া আমি যিকোনো এটা ধৰক মানে আমি ইণ্টাৰনেল অডিঅ' এটা শুনিছোঁ এই ইণ্টাৰনেল অডিঅ'টো হৈছে এটা মডেলিটিজ কিন্তু সেই মডেলিটিজৰ কি থাকে কিছুমান চাব মডেলিটিজ থাকে মানুহক কি কৰে যে মানুহক বেছিকৈ প্ৰব্লেম ক্ৰিয়েট কৰে এই চাব মডেলিটিজবিলাকে এটা মই এক্সাম্পল দিছোঁ মানে ধৰক যেতিয়া আমি চাউণ্ড এটা শুনিছোঁ সেই চাউণ্ডটোৰ বুজিছে নাই ধৰক তাৰ যিটো টোন তাৰ যিটো টোনেলিটি মানুহক আচলতে কি কৰিছে যে মানে ধৰক প্ৰব্লেম ক্ৰিয়েট কৰে সেই টোনেলিটিটোৱে মই এটা এক্সাম্পল দিছোঁ ধৰি লওক দুজন মানুহৰ মাজত কাজিয়া লাগিছে ঠিক আছে কাজিয়া লাগিছে মানুহজনে ক'লে যে তোক মই চাই ল'ম ঠিক আছে ধৰক তেনেকৈ ক'লে মানুহজনে এই যিটো চাউণ্ডৰ যিটো টোন তোক মই চাই ল'ম হয়নে এতিয়া যাক কোৱা হৈছে তেওঁ হয়তো এই টোনটো তেওঁৰ মাইণ্ডত বাৰ ক্ৰিয়া কৰিব তেওঁ কিন্তু চাওক একেটাই চাৰিটা শব্দ তোক মই চাই ল'ম নহয়নে চাৰিটা শব্দ কিন্তু এই চাৰিটা শব্দ যদি আমি অকণমান বেলেগ ধৰণে চেঞ্জ কৰি কৈছোঁ বেলেগ এটা টোনত কৈছোঁ তাৰ ইম্পেক্টটো ইমিডিয়েটলি চেঞ্জ হৈ যাব মই যদি এতিয়া কওঁ যে তোক মই চাই ল'ম চাৰিটা শব্দকেইটা একেটাই কথা কিন্তু মই কি কৰিছোঁ ইয়াৰে তাৰ যিটো টোনেলিটি তাৰ যিটো টোন এই টোনটো চেঞ্জ কৰি দিছোঁ এতিয়া আপুনি চাওকচোন মই যেতিয়া টোনটো চেঞ্জ কৰি দিছোঁ যিটো তোক মই চাই ল'ম আৰু এতিয়া মই যিটো টোনত কথা কৈছোঁ যে তাৰ ইম্পেক্টটো একেই হ'বনে ডেফিনেটলি বেলেগ হ'ব বুজিছানে ডেফিনেটলি বেলেগ হ'ব গতিকে আমি যেতিয়া সেই টোনটো চেঞ্জ কৰি দিছোঁ তাৰ ইম্পেক্টটো ইমিডিয়েটলি তাৰ এংজাইটি যিটো ইম্পেক্ট আছিলে সেইটো অট'মেটিকেলি কমিবলৈ আৰম্ভ কৰিব ভয়ৰ ইম্পেক্টটো কমিবলৈ আৰম্ভ কৰিব যে মানুহে কি কৰিব পাৰে যে ধৰক মানে সেই টোনটোত ধৰি লওক মই জাষ্ট মানে তেওঁ যিখিনি কথা কৈছে যে তোক মই চাই ল'ম ধৰক মানুহজনে যদি এই ধৰণে ইমাজিনেশ্যন কৰিবলৈ আৰম্ভ কৰে এজ ইফ সেই মানে ধৰক আমাৰ কমেডিয়ান জনি লিভাৰ বুজিছে যে ধৰক সেইখিনি কথাই যদি জনি লিভাৰে কয় তেওঁৰ এটা কমেডি টোন এটা আছে নহয়নে যদি তেওঁ সেইটো টোনত কয় মানুহজনে যদি সেইটো ইমাজিনেশ্যন কৰিবলৈ আৰম্ভ কৰে দেখিব তাৰ ইম্পেক্টটো অট'মেটিকেলি কমি যাব আৰু নেক্সট টাইম যেতিয়া তেওঁ সেইটো বিষয়ে ভাবিবলৈ চিন্তা কৰিব ইমিডিয়েটলি তেওঁৰ আচলতে আগৰ যিটো অৰিজিনেল টোন আছিল সেইটো টোন তেওঁ মানে মনত নপৰে এই জনি লিভাৰৰ টোনটোহে তেওঁৰ মনত পৰিব
আচলতে মানুহৰ কথা কোৱাৰ ওপৰতো ডিপেণ্ড কৰে মানে সেই টোনটোৰ ওপৰত ডিপেণ্ড কৰিব যে কেনেকুৱা এটা টোন আচলতে ইম্পেক্ট কৰিছে সেই টোনটোৱে হয় বা তাৰ ভলিউমটো যেতিয়া এটা কথা কোৱা হয় তাৰ এটা ভলিউম থাকে এই ভলিউমটো হৈছে এটা ছাব মডুলেটিজ যে ভলিউমটো কিমান হাই হৈছে বা কিমান ল' হৈছে ধৰক সেই ভলিউমটোৱে মানুহৰ মাইণ্ডত ক্ৰিয়া কৰি থাকে যদি ধৰক এনেকুৱা কৰিছে যেন মানুহে কি কৰিছে যে ধৰক সেই ভলিউমটো মিউট কৰি দিছে বা কমাই আনিছে ইমাজিনেশ্যনৰ যোগেদি কমাই আনিছে দেখিব যে অট'মেটিকলি মাইণ্ডত তাৰ ইম্পেক্টটো কমি আহিবলৈ আৰম্ভ কৰিব ধৰক আৰু এটা ছাব মডুলেটিজ হ'ল ডিষ্টেঞ্চ মানুহৰ যিটো ডিষ্টেঞ্চ এনেকুৱা লাগিব চাব যিটো চাউণ্ডে মানুহক ক্ৰিয়া কৰি থাকে যিটো চাউণ্ডে মানুহক ক্ৰিয়া কৰি থাকে সেই চাউণ্ডটো এনেকুৱা লাগিব যেন মানে খুব ওচৰৰ পৰা সেই চাউণ্ডটো আহিছে ওচৰৰ পৰা চাউণ্ডটো চাওক আপুনি চাবচোন যে এটা ওচৰৰ পৰা অহা চাউণ্ড আৰু দূৰৰ পৰা অহা চাউণ্ড এটা ডিফাৰেঞ্চ থাকিব নহয় নিশ্চয় নহয়নে আমি যে কওঁ যে আমাৰ চাউণ্ডটো কাণত বাজি আছে বুলি কওঁ যে মানে যিটো চাউণ্ডে আমাক প্ৰব্লেম ক্ৰিয়েট কৰে সেইটো এক্সটাৰ্নেলো হ'ব পাৰে বা ইণ্টাৰনেলো হ'ব পাৰে সেই চাউণ্ডটো কি হয় যে আমাৰ একচুৱেলি কাণত বাজি থাকে ওচৰত থাকে আমাৰ একদম ওচৰৰ পৰা আহে যদি আমি সেই চাউণ্ডটো যদি দূৰলৈকে আমি যদি ঠেলি দিছোঁ তেতিয়াও আমাৰ ইম্পেক্টটো কমি আহিবলৈ আৰম্ভ কৰে ক্ৰিয়াটো কম হ'ব তাৰ ক্ৰিয়াটো কৰিবলৈ আৰম্ভ কৰে গতিকে একেধৰণে আমি সেই ভিজুৱেলছৰো কিছুমান ছাব মডুলেটিজ আছে বুজিছেনে এই যে যেতিয়া আমি ক'লোঁ যে তোক মই চাই ল'ম এই যে মানুহজনে যে আঙুলি জোকাৰি পেলাই যে কথাটো ক'লে বুজিছেনে এই তাৰ যিটো ইমেজ আমাৰ ছাবকনচিয়াছ মাইণ্ডত সেই ইমেজটো চাপ খাই যাব তাৰমানে আৰু ক্ৰিয়া কৰি আছে তাৰমানে সেই ইমেজটো গম পাইছোঁ হয় আৰু আমি অনুষ্ঠানৰ একেবাৰে শেষ পৰ্যায় পালোহি শেষত মই আপোনালৈ এটা প্ৰশ্ন মাৰিব বিচাৰিছোঁ আমাৰ যি মানসিক স্বাস্থ্য এই মানসিক স্বাস্থ্যত আমাৰ ঘৰুৱা পৰিৱেশে নিশ্চয়কৈ প্ৰভাৱ পেলায় কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলায় আচলতে মানে গোটেই আমাৰ মানসিক স্বাস্থ্যটো কেনেকুৱা হৈছে মানে সৰুৰ পৰা মানসিক স্বাস্থ্যটো কেনেকুৱা হৈছে সেইটো কমপ্লিটলি নিৰ্ভৰ কৰিব আমাৰ ঘৰখনৰ ওপৰত কাৰণ মই প্ৰায়েই এনেকুৱা ধৰণৰ কিছুমান কেছ মই পাই থাকোঁ য'ত মানে যদি মাক দেউতাকৰ মাজত অতিপাত বেছি কাজিয়া হৈ থাকে তেতিয়াহ'লে সেই তেনেকুৱা এটা পৰিৱেশত ডাঙৰ হোৱা ল'ৰা বা ছোৱালীৰ এই এনেকুৱা ধৰণৰ এংজাইটি বা ডিপ্ৰেশ্যন বা এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ এটা মানসিক সমস্যা হোৱাৰ মানে যিটো সম্ভাৱনা সেইটো বহুত বেছি বাঢ়ি যায় আৰু বহু সময়ত মই দেখা পাওঁ যে কিছুমান ইভেন এতিয়া কম বয়সীয়া ল'ৰা ছোৱালীৰ যিবোৰ এনেকুৱা ধৰণৰ সমস্যা হৈছে ইয়াৰ মূলতে হৈছে যে মাক দেউতাকৰ মাজত চলি থকা ধৰক মানে যিবোৰ কাজিয়া তেওঁলোকে দেখি আছে কাজিয়া পেচাল বা পৰিয়ালটোত হয় সেই তেনেকুৱা ধৰণৰ পৰিৱেশ হ'ব পাৰে বা পৰিয়ালটোৰ মাজত যদি খুব বেছি তেনেকুৱা ধৰণৰ কাজিয়া পেচাল চলি আছে গতিকে তাৰ ইম্পেক্টটো মই ডাইৰেক্টলি আমি দেখিবলৈ পাওঁ গতিকে ডেফিনেটলি এই ঘৰুৱা পৰিৱেশটোৰ বহুত বেছি প্ৰভাৱ ল'ৰা ছোৱালীৰ ওপৰত পৰে আমি অনুষ্ঠানৰ একেবাৰে শেষ পৰ্যায় পালোহি ইমান সময় আমাৰ দৰ্শকসকলে চাই আছিল আমাৰ অনুষ্ঠানটো চাই আছিল গতিকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ব্যস্ততাৰ সময়বিলাকৰ মাজতো অকণমান সময় আমাক দিয়াৰ বাবে শেষত কি ক'ব আপুনি কেনেকুৱা লাগিলে আজি অনুষ্ঠানলৈ আহি খুব ভাল লাগিলে মই বিশেষকৈ আপোনাক মই ধন্যবাদ জনাইছোঁ আপুনি মাতি আনি পেলাই এইখিনি দৰ্শকৰ আগত এই কথাখিনি কোৱাৰ সুযোগ আপুনি দিছে আৰু তাৰ কাৰণে মই আপোনাকো অশেষ ধন্যবাদ জনাইছোঁ আৰু বহু দিনৰ পৰা কথা পাতি থকা হৈছিল আচলতে আমাৰ সেইটোৱে মানে কিবা কিবি কাৰণত আমাৰ সময়টো মিলা নাছিলে ধৰক কেতিয়াবা আপোনাৰ মিলা নাই বা কেতিয়াবা মোৰ মিলা নাই তেনেকুৱা ধৰণৰ হৈ আছিলে কিন্তু অৱশেষত আল্টিমেটলি হ'ল আজি আমি আমাৰ এই সুযোগকণ আহিল গতিকে আৰু সঁচাই মই এই সময়খিনি মানে অতি বেছি আনন্দ অনুভৱ কৰিলোঁ হয় নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ দৰ্শকসকললৈও আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মানসিক স্বাস্থ্যৰ ওপৰত আমি আৰু এদিন আকৌ লগ পাম আপোনাক নিশ্চয় গতিকে আজিলৈ ইয়াৰ পৰা আমি বিদায় মাগিছোঁ গতিকে অন্য এটা এপিছ'ডৰ সৈতে অন্য এজন বিশেষ ব্যক্তিৰ সৈতে পুনৰ আপোনালোকক লগ পাম ধন্যবাদ